আমি প্ৰথম প্ৰশ্নটোলৈ আহিছো প্ৰথম প্ৰশ্নটো দিয়া আছে যদি a b = 36 হয় তলৰ কোনটো শুদ্ধ ইয়াত আমাক প্ৰথমে দিয়া আছিল a b = 36 এতিয়া আমি a আৰু b ক যদি ভাগো আমি এতিয়া পাম a * b = 4 into 9 অৰ্থাৎ 4 × 36 হয় গতিকে আমি তাক ভাগিলো দুইটাকে ভাগি ললো এতিয়া আমি পাম দুইটা যদি বৰ্জপূৰণ কৰো a লগত আমি 9 লৈ আহিলো আৰু b টো হিফালে গলে সমানচিনৰ হিফালে গলে হৰণ হ'ব গতিকে 4/b হ'ব 4 টো হিফালে থাকিলে 4/b হ'ব অৰ্থাৎ আমাৰ অনুপাতটো পাম তেতিয়া a:9 = 4:b অৰ্থাৎ আমাৰ অপচন ডি টো শুদ্ধ হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো আমি দ্বিতীয় প্ৰশ্নটোত কৈছিল আটাইতকৈ সৰু যৌগিক আৰু মৌলিক সংখ্যাৰ মাজৰ পাৰ্থক্য হ'ল আমাৰ আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি আছিল অৰ্থাৎ আমাৰ আটাইতকৈ সৰু যৌগিক সংখ্যাটো আছিল আমাৰ 4 আৰু সৰু মৌলিক সংখ্যাটো আছিল আমাৰ 2 আৰু দুইটাকে যদি আমি মাইনাস কৰো 4 পে 2 গল পাম আমি 2 অৰ্থাৎ আমাৰ শুদ্ধ অপচনটো হ'ব সি ইয়াৰ পিছৰ প্ৰশ্নটো আছে আমাৰ n-1 হোল স্কয়াৰ আৰু n² মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে গুণ কৰিলে আমি পাইছিলো ঠিক তেনেদৰে ইয়াতো প্ৰথম আছে আমাৰ n-1 যেটো আমাৰ ইয়াত n-1 হোল স্কয়াৰ আৰু n² মাজৰ স্বাভাৱিক সংখ্যা উলিয়াব দিছে গতিকে ইয়াত থকা যেটো প্ৰথম পদ n-1 ইয়াৰ দুগুণ কৰিলে আমি তাত থকা স্বাভাৱিক ইহত দুইটাৰ মাজত থকা স্বাভাৱিক সংখ্যাৰ পৰিমাণ পাই যাম কৈছো 2 পূৰণ কৰিলো n-1 লগত তেতিয়া আমি ইয়াৰ উত্তৰটো পাম 2 টো n ৰ লগত এবাৰ পূৰণ হ'ব 2n - 2 1 2 অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 2n - 2 ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো যদি x ব্যস্তানুপাতিক 1/y ৰ লগত আৰু y = 20 তেতিয়া x = 5 হয় আৰু যদি x = 50 হয় তেন্তে y ৰ মান কিমান হ'ব যেটো আমাৰ ইয়াত x টো y ৰ ব্যস্তানুপাতিক দিছে অৰ্থাৎ x যদি বাঢ়ে y ৰ মান কমিব বা x ৰ মান কমিলে y ৰ মান বাঢ়িব আমি দুইটাৰ মান তালিকাখন বনাই চাও দিয়া থকা মানকেইটা প্ৰথমে বহাই ললো এখন টেবুলত ইয়াত আমি দিলো x আৰু y ৰাখিলো x ৰ মান 5 হলে y ৰ মান 20 হয় আৰু x ৰ মান যদি 50 হয় তেন্তে আমি y ৰ মান উলিয়াব লাগে অৰ্থাৎ আমি এতিয়া y নিৰ্ণয় কৰিব যাম যেহেতু আমাৰ দিয়া আছে x ব্যস্তানুপাতিকত আছে y ৰ সৈতে গতিকে আমি পাম x1 আৰু y1 পূৰণ হ'ব x1 * y1 = x2 * y2 অৰ্থাৎ আমি 5 আৰু 20 পূৰণ পাম আৰু ইফালে 50 * y যেহেতু ব্যস্তানুপাতিক আছে গতিকে আমি এনেদৰে পাম এতিয়া আমি দুইটা ক্যালকুলেশন কৰিলে আমি পাম 5 20 জাৰ 100 হ'ব 50 এ ডিভাইড হ'বহি অৰ্থাৎ y মান আমি পাম 2 আমাৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি এতিয়া আমি যাম পিছৰ প্ৰশ্নটোলৈ n স্বাভাৱিক সংখ্যা হলে 9^2n - 4^2n সদায় বিভাজ্য হ'ব কেৱল 5 ৰে কেৱল 13 ৰে 5 আৰু 13 দুইটাৰে আৰু ডিত আছে 3 আৰু 4 ৰে বিভাজ্য হ'ব অৰ্থাৎ আমি এটো কেনেদৰে এই উত্তৰটো পাম আমি চাও আমাক দিয়া আছিল আমাক প্ৰশ্নটো দিছিল 9^2n - 4^2n আছে আমি ইয়াত যদি n ৰ মান 1 বহাই চাও n ৰ মান যদি আমি 1 বহাও তেতিয়া আমি পাম 2 * 1 9^2 * 1 - 4^2 * 1 অৰ্থাৎ দুইটা যদি পূৰণ কৰো 2 2 অৰ্থাৎ আমি পালো 9² - 4² পালো অৰ্থাৎ আমি আমাৰ সূত্ৰটো পাইছিলো a² - b² যেটো সূত্ৰ আছিল সেই পালো a² - b² মানে আমাৰ আছিল a + b হোল ইনটু a - b অৰ্থাৎ এবাৰ দুইটা নাম্বাৰ প্লাসত হ'ব আৰু এবাৰ মাইনাসত হ'ব 9 আৰু 4 এবাৰ প্লাসত পাম আৰু এবাৰ মাইনাসত 9 আৰু 4 প্লাস কৰিলে আমি পাম 13 আৰু মাইনাস কৰিলে 5 অৰ্থাৎ এই গোটেই নাম্বাৰটো 13 আৰু 5 এৰে ডিভাইড হ'ব অৰ্থাৎ 13 আৰু 5 ৰে বিভাজ্য হ'ব অৰ্থাৎ আমাৰ অপচনটো শুদ্ধ অপচনটো হ'ব 5 আৰু 13 বি অপচনটো 6 নম্বৰ বস্তুটো আমাক কৈছে
বহুপদটোৰ শূন্য কেইটাৰ যোগফল হ'ব অৰ্থাৎ আমি বহুপদৰ এনেদৰে যদি দ্বিঘাতে হওক বা ত্ৰিঘাত বহুপদে হওক শূন্য কেইটাৰ যোগফলৰ আমি সূত্ৰটো পাইছিলো মাইনাছ বি বাই এ ইয়াত হল বি মান হল -5 আৰু এ মান হল 3 অৰ্থাৎ আমি ইয়াত যদি এই সমীকৰণটোত যদি আমি অৰ্থাৎ আমি যদি বি আৰু এৰ ঠাইত যদি ইয়াৰ মান দুটা ক্ৰমে বহাও তেন্তে আমি পাম মাইনাছ বি বাই এ আৰু ইয়াত এৰ মান হল 3 বি মান -5 চি মান -11 আৰু ডি মান -13 আমি ইয়াত বহাম বি আৰু এৰ মান আমি বি ঠাইত প্ৰথম বহালো -5 আৰু এ মান বহালো 3 অৰ্থাৎ দুডাল মাইনাছ ডাল লগ লাগিলে আমাৰ প্লাস হৈ যাব মাইনাছ ডাল মাল্টিপল হয় +5/3 অৰ্থাৎ আমাৰ শুদ্ধ অপচনটো হ'ব অপচন সি 5/3 -5/3 এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো প্ৰশ্নটো দিয়া আছে ax² - 6x - 6 বহুপদটোৰ শূন্য কেইটাৰ পূৰণফল 4 শূন্য কেইটাৰ পূৰণফল 4 হয় তেন্তে এৰ মান উলিয়াব লাগে আমি ইয়াৰ পৰা এইটো এটা দ্বিঘাত বহুপদ আৰু দ্বিঘাত বহুপদৰ শূন্য কেইটাৰ পূৰণফল আমাৰ সূত্র এটা পাইছিলো সূত্ৰটো আছিল c বাই a আৰু ইয়াৰ মান আমাক দিছে আমাৰ 4 দিয়া হৈ আছে c ৰ মান আমি ইয়াত পাইছো -6 আৰু এৰ মান পাইছো আমি এৰ মান পোৱা নাই এ তেনেদৰে থম c ঠাইত আমি মান বহালো -6 আৰু তলত এ থাকিল ইকুৱেল 4 হ'ব আৰু যদি আমি বৰ্জ্য পূৰণ কৰো তেতিয়াহলে আমি পাম সাইডটো এ লগত পূৰণ হ'ব আৰু -6 ইফালে যাব নেক্সট হ'ব এ আহিল আৰু -6 ৰ লগত সাইডটো হৰণ হৈ যাব অৰ্থাৎ আমি পাম ইয়াত দুইটাকে যদি 2 এ কাটো তেতিয়াহলে আমি পাম ওপৰত হ'ব 3 তলত হ'ব 2 অৰ্থাৎ এনসাৰটো হ'ব -3/2 আমাৰ শুদ্ধ অপচনটো হ'ব অপচন এ -3/2 এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছো দুডাল সমান্তৰাল সৰলৰেখা প্ৰদৰ্শন কৰা দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ এটাৰ সমীকৰণ 3x - 2y = 5 হলে দ্বিতীয়টো সমীকৰণ হ'ব যেহেতু ৰেখা দুডাল আমাক সমান্তৰাল দিয়া আছে গতিকে সমান্তৰাল হোৱাৰ শৰ্ত আমি পাইছিলো a1/a2 = b1/b2 does not equal to c1/c2 অৰ্থাৎ আমি যিকোনো সমীকৰণ আমি ললো এটা প্ৰথম সমীকৰণটো আমাক দিয়া আছিল 3x - 2y = 5 আৰু ইয়াৰ লগত আমাৰ এই শৰ্তটো পূৰণ হোৱাকৈ কোনটো সমীকৰণে এই শৰ্তটো পূৰণ কৰে আমি চাম আমি ধৰি ললো প্ৰথম যিটো সমীকৰণ আছিল 2 নম্বৰটো প্ৰথম সমীকৰণটো আমি ললো এট অপচনত থকা 9x - 6y = 7 দিয়া আছিল আমি এই শৰ্তটো এই দুইটা সমীকৰণৰ ক্ষেত্ৰত খাটিছে নে আমি চেক কৰো আমি প্ৰথমে দেখিলো 3/9 হ'ব a1/a2 3/9 b1/b2 2/-6 আৰু 5/7 অৰ্থাৎ আমি ইয়াত যদি চাও কাটাকুটা কৰিলে 3/9 3 এ 9ক যাব 3 বাৰ 1/3 হ'ব ইয়াতো মাইনাস কাটা গ'ল প্লাস হ'ব এনসাৰ ইয়াতো 1/3 হ'ব কাটাকুটা কৰিলে অৰ্থাৎ 3/9 আৰু 2/6 দুইটাৰে সমান অনুপাত হৈ আছে অৰ্থাৎ দুইটা সমান আৰু 5/7 c1/c2 ৰ মানটো আমি পাইছো গতিকে এইটো এই অনুপাতটো এই দুইটাৰ লগত সমান নহয় সেইবাবে এই দুইটা সমীকৰণে এই শৰ্তটো মানিছে গতিকে অৰ্থাৎ আমি পাম 9x - 6y = 7 ইয়াৰ সৈতে লাগিলে এই দুইটা ৰেখা সমান্তৰাল হ'ব অৰ্থাৎ আমাৰ শুদ্ধ অপচনটো হ'ব অপচন এ তাৰ পিছৰ প্ৰশ্নটো আহিছে আমি পিছৰ প্ৰশ্নটো দিছে p এটা মৌলিক সংখ্যা হয় যদি p এটা মৌলিক সংখ্যা হয় তেন্তে p ৰ উৎপাদকদ্বয়ক মূল হিচাপে লৈ গঠন কৰা দ্বিঘাত সমীকৰণটো হ'ব যেটো p এটা মৌলিক সংখ্যা গতিকে ইয়াৰ উৎপাদক দুটা হ'ব 1 আৰু সংখ্যাটো নিজে অৰ্থাৎ p আৰু 1 আৰু তেতিয়া হলে আমি দ্বিঘাত সমীকৰণটো পাম আৰু যেহেতু কৈছে আমাক উৎপাদক দুটাই সমীকৰণটোৰ মূল অৰ্থাৎ p আৰু 1 হল x ৰ মান অৰ্থাৎ আলফা আৰু বিটা আমি যিটা শূন্যৰ মূল পাইছো p আৰু 1 শূন্য ইয়াৰ এই দ্বিঘাত সমীকৰণটোৰ শূন্য দুটা p আৰু 1 তেতিয়া আমাৰ দ্বিঘাত সমীকৰণটো হ'ব আমি দ্বিঘাত নিৰ্ণয় কৰা সমীকৰণটো পাইছিলো x² - শূন্য দুটাৰ সমষ্টিৰ লগত এই পূৰণ x প্লাস শূন্য দুটাৰ গুণফল = 0 অৰ্থাৎ আমি এতিয়া ইয়াত আমি
যেহেতু সমীকৰণটোৰ মূল দুটা p আৰু 1 গতিকে আমি ইয়াত ঠায়ে ঠায়ে মানবিলাক বহাই চাওঁ প্ৰথম আমাৰ x স্কয়াৰ আহিল মাইনাস আহিল শূন্য দুটাৰ সমষ্টি অৰ্থাৎ p আৰু 1 ইয়াত প্লাস হ'ব শূন্য দুটাৰ যোগফল লগত x আহিব প্লাস আহিল আৰু শূন্য দুটাৰ পূৰণফল p * 1 = 0 অৰ্থাৎ আমি পাম দ্বিঘাত সমীকৰণটো পাম এইটো x স্কয়াৰ মাইনাস p plus 1x plus p = 0 আমাৰ কোনটো অপচনত দিয়া আছে চাও অপচন আমাৰ বি শুদ্ধ অপচনত আছে অৰ্থাৎ আমাৰ অপচন বি টো শুদ্ধ ইয়াৰ পিছত আমি হিম 10 নম্বৰ প্ৰশ্নটো দিয়া আছে দ্বিঘাত সমীকৰণ 6x² - bx + 2 = 0 ৰ ভেদ নিৰূপকৰ মান 1 হলে b ৰ মান নিৰ্ণয় কৰা অৰ্থাৎ আমাৰ দ্বিঘাত সমীকৰণৰ ভেদ নিৰূপকটো আছিল b² - 4ac আৰু তাৰ মান দিয়া আছে আমাক 1 অৰ্থাৎ ইয়াত আমি a মান পাইছো 6 b মান নাই পোৱা আমি b মান b এ পাই আছো ইয়াত b মান আমি নিৰ্ণয় কৰিব লাগিব আৰু ইয়াত c মান আছে 2 আমি ইয়াত যদি ইয়াত জায়গা জায়গা মান বহাও চাও আমি ইয়াত যদি আমি ঠায়ে ঠায়ে মান বহাও b মান মাইনাস b আছে গতিকে মাইনাস b বহালো ইয়াত মাইনাস b স্কয়াৰ মাইনাস 4 আহিল a মান আমাৰ 6 আছে বহিল আৰু c মান হল +2 = 1 ইয়াত আমি ক্যালকুলেশন কৰিলে আমি পাম মাইনাস দুডাল পৰিছে গতিকে b স্কয়াৰ প্লাসত আহি গল আৰু 4 * 6 * 2 মাল্টিপল কৰিলে আমি পাম 48 = 1 আৰু 48 টো সমান চিহ্ন ইফালে নিয়াৰ লগে লগে আমি পাম 49 b স্কয়াৰ ইকুৱেল আমি পাম 49 আৰু যদি স্কয়াৰ আছিল আমি স্কয়াৰ উঠাই দিলে প্লাস মাইনাস √49 হ'ব অৰ্থাৎ আমি ইয়াৰ উত্তৰটো পাম +-7 বৰ্গমূল ললে অৰ্থাৎ আমি শুদ্ধ অপচনটো পাম অপচন সি এতিয়া আমি তাৰ পিছৰ প্ৰশ্নটো লাইছো ইয়াত আমাক প্ৰশ্নটো দিয়া আছে px² + x = c * 2x² + x এটা দ্বিঘাত সমীকৰণ যদি হয় তেনে তলে উল্লেখ কৰা কোনটো p ৰ মান হ'ব নোৱাৰে অৰ্থাৎ কোনটো হলে মানে আমাৰ x² ইয়াৰ পৰা উঠি p ৰ মান কিমান হলে x² ইয়াৰ পৰা নোহোৱা হৈ যাব অৰ্থাৎ p ৰ মান কিমান হলে ইয়াত x² সম্পূৰ্ণৰূপে নোহোৱা হ'ব আমি ইয়াৰ এই সমীকৰণটো আমি ক্যালকুলেশন কৰি চাও আমাৰ সমীকৰণটো দিয়া আছে px² + x = c 2x² + x অৰ্থাৎ c টো দুইটা লগত পূৰণ হৈ আছে তেতিয়া আমি পাম ইয়াত সেকেন্ড লাইনটোত আমি পালো c টো 2x² + x দুইটা লগতে পূৰণ হৈ আছে গতিকে 2cx² + cx হ'ব ইয়াৰ পিছত আমি মিলালে দেখিম সমান চিহ্নৰ এফালে x² লগত p আছে আনহাতে সমান চিহ্নৰ সোঁফালে আছে x² হতে 2c অৰ্থাৎ p মান যদি 2c হয় তেতিয়া হলে ইয়াৰ পৰা x² টোটালি নোহোৱা হৈ যাব কাৰণ দুইটা মান যদি সমান হয় তেতিয়া হলে x² নাপাম আৰু x² যদি আমি নাথাকে তেতিয়া হলে ই এটা দ্বিঘাত সমীকৰণত নপৰিব অৰ্থাৎ p ৰ মান কেতিয়াও 2c হ'ব নোৱাৰিব আমি পালো p = 2c p মান কোনো কাৰণত 2c হ'ব নোৱাৰিব অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি পিছৰ প্ৰশ্নটো আহিছো পিছৰ প্ৰশ্নটো কৈছে এজন গণিতৰ শিক্ষকে শ্ৰেণীত ছাত্ৰ ছাত্ৰীসকলক 4x² - x - 5 = 0 দ্বিঘাত সমীকৰণটো সমাধান কৰিব দিলে ৰবি আৰু অমলে অংকটো কৰি উত্তৰ দিছিল অমলে কৈছিল এটা মূল -1 হ'ব আৰু ৰবিয়ে কৈছিল এটা মূল -5 হ'ব এটা কোনে শুদ্ধ উত্তৰ দিলে আমি এই সমীকৰণটো ক্যালকুলেশন কৰি চাও x ৰ মান আমি এই সমীকৰণটোৰ দ্বিঘাত সমীকৰণৰ মূল দুটা উলিয়াই চাও আমি মধ্যপদ বিভাজন আহিত সমাধান কৰিম এতিয়া ইয়াৰে 4 ৰ 5 গুণ 20 হয় গতিকে আমি 5 ৰ পৰা 4 যদি বিয়োগ কৰো তেতিয়া হলে আমি মাজৰ মানটো পাম x 1 পাম আমি এনেকৈ বহালো তাৰ পিছত আমি 5x আনিলো আৰু ইপিনে মাইনাস মাইনাস প্লাস হ'ব 4x আহিল আৰু -5 = 0 হল এই দুইটাৰ পৰা আমি কমন লম এতিয়া তোমালোকে দ্বিঘাত সমীকৰণৰ মধ্যপদ বিভাজন কৰি মূল নিৰ্ণয় কৰা পদ্ধতি পাইছে গতিকে মই বেছি কৈ নাথাকো আমি ইয়াত কমন ললো x কমন আহিল দুইটাৰ পৰা আৰু ইয়াত থাকিল 4x - 5 প্লাস আহিল ইয়াত কমন নাহে গতিকে 1 আহিল 4x - 5 থাকিল আৰু দুইটাৰ পৰা কমন ললে 4x - 5 আহিব আৰু ইপিনে ৰখিল x আৰু +1 x + 1 * 4x - 5 এতিয়া আমি x + 1 = 0 পাম আৰু
4x minus 5 equal to 0 পাম আৰু ইয়াৰ পৰা আমি x ৰ মান নিৰ্ণয় কৰিম x ইকুৱেল আমি এই সমীকৰণ ইয়াৰ পৰা পালো প্ৰথমটোৰ পৰা পালো আমি x ইকুৱেল -1 পাম আৰু দ্বিতীয় মূলটো পাম x ইকুৱেল -5 ইফালে গ'লে +5 হ'ব 5/4 পালো অমলে কৈছিল এটা মূল -1 হ'ব বুলি কৈছিল অৰ্থাৎ অমলে পোৱা এটা মূল আমি পালো তাত -1 আৰু ৰবিয়ে কৈছিল এটা মূল -5 হ'ব আমি -5 আমি তাত নাপালো 5/4 পাইছো অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব অমলে আমাৰ শুদ্ধ উত্তৰটো দিছিলে ৰবিয়ে ভুল উত্তৰ দিলে এতিয়া কোনে শুদ্ধ উত্তৰ দিছিল আমি পাম অমলে অৰ্থাৎ শুদ্ধ অপচনটো হ'ব আমাৰ বি ইয়াৰ পিছৰ প্ৰশ্নটো লাইছো এতিয়া আমি 13 নম্বৰ প্ৰশ্নটো লাইছো 13 নম্বৰ প্ৰশ্নটো দিয়া আছে তলত দিয়া ধৰণে দুটা সমীকৰণ বিবেচনা কৰা 9x + 6y = 5 আৰু এটা দিছিল 2x + 2y 3x + 2y = 7 দিয়া আছে প্ৰদত্ত সমীকৰণটোৰ লেখৰ বিষয়ে তলৰ কোনটো সত্য হ'ব অৰ্থাৎ আমি ইয়াৰ কোনটোৰ সত্য আমি নিৰ্ণয় কৰিব লাগে আমি এতিয়া পালো a1 b1 আৰু c1 এটো হ'ব আৰু এটো হ'ল দ্বিতীয় সমীকৰণত a2 b2 আৰু c2 ইয়াত আমি চাম a1/a2 আৰু b1/b2 আৰু c1/c2 যদি ইকুৱেল হয় বা কোনবা দুটা নিমিলে তেতিয়ালে আমাৰ ইয়াৰ কোনটো শৰ্টত পৰি আছে আমি তাৰ পৰা ইয়াতে নিৰ্দিষ্ট কৰিব পাৰিম অৰ্থাৎ 9/3 যদি কৰো প্ৰথম 9/3 কৰিলে আমি 3/1 পাম আৰু 6/2 কৰিলেও আমি ইয়াতো 3/1 পাম অৰ্থাৎ a1/a2 আৰু b1/b2 সমান হৈ আছে a1/a2 আৰু b1/b2 সমান হৈ আছে আনতে লাষ্টৰ দুটা c1/c2 চাও ফৰ দুটা 5/7 প্ৰথম দুটাৰ সৈতে অনুপাতটো মিলা নাই অৰ্থাৎ আমি পালো শেষৰ ডি অপচনটোত পাম a1/a2 b1/b2 ইকুৱেল হ'ব কিন্তু does not equal to c1/c2 অৰ্থাৎ শেষৰ গিটাৰ সৈতে অনুপাতটো মিল নপৰে অৰ্থাৎ আমাৰ শুদ্ধ অপচনটো হ'ব ডি এজোৰ সমান্তৰাল সৰলৰেখা হ'ব পিছৰ প্ৰশ্নটো লাইছো 14 নম্বৰ প্ৰশ্নটো দিয়া আছে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ -3 আৰু সাধাৰণ অন্তৰ -2 হলে সমান্তৰ প্ৰগতিৰ প্ৰথম চাৰিটা পদ হ'ব ক্ৰমে প্ৰথম পদটো হ'ব a1 আৰু a1 মানে হ'ল আমাৰ a অৰ্থাৎ আমি প্ৰথম পদটো পালো a = -3 প্ৰথম পদ আমি পালো এতিয়া আমি দ্বিতীয় পদটো উলিয়াব যাতে তাৰ লগত আমি সাধাৰণ অন্তৰ যোগ কৰিব লাগিব অৰ্থাৎ -3 লগত আমি -2 প্লাস কৰিলে আমি দ্বিতীয় পদ পাই যাম -3 প্লাস -2 অৰ্থাৎ আমি ইয়াক যদি ক্যালকুলেশন কৰো -3 আৰু ইয়াৰ প্লাস মাইনাস হ'ব -2 অৰ্থাৎ আমি দ্বিতীয় পদটো পালো -5 -3 আৰু -2 প্লাস কৰিলে -5 পাম এতিয়া আমি তৃতীয় পদটো যেতিয়া উলিয়াম তৃতীয় পদটো উলিয়াব যাতে পুনৰ দ্বিতীয় পদৰ লগত আকৌ পুনৰ -2 অৰ্থাৎ সাধাৰণ অন্তৰটো যোগ কৰিম -5 ৰ লগত আমি আকৌ -2 প্লাস কৰিলো প্লাস কৰোতে আমি উত্তৰটো পাম -7 চতুৰ্থ পদটো যেতিয়া উলিয়াম চতুৰ্থ পদটো উলিয়াওতে আকৌ পুনৰ -7 ৰ লগত -2 প্লাস কৰিব লাগিব অৰ্থাৎ আমাৰ উত্তৰটো হ'বগৈ -9 অৰ্থাৎ আমি চাৰিটা পদ পালো a1 a2 a3 a4 a1 -3 a2 -5 a3 -7 আৰু a4 -9 অৰ্থাৎ আমাৰ শুদ্ধ অপচনটো হ'ব অপচন ডি -3 -5 -7 -9 ইয়াৰ পিছৰ অপচনটো আইছো ইয়াৰ পিছৰ কোৱেশ্চনটো লাইছো ইয়াৰ আমাৰ দুটা বিন্দু দিয়া আছে -2, 5 আৰু 8 - 2 বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দু স্থানাঙ্ক মধ্যবিন্দুৰ স্থানাঙ্ক নিৰ্ণয় কৰা সূত্ৰটো আমি পাইছিলো x1 + x2 / 2 আৰু y1 + y2 / 2 অৰ্থাৎ ইয়াত হল প্ৰথম মান দুটা এই স্থানাঙ্ক দুটা প্ৰথম দুইটা মান এটা হল x1 আৰু এটো হল x2 আৰু দ্বিতীয় গিটা হল এটা y1 আৰু এটা y2 আমি প্ৰথমত x ৰ স্থানাঙ্ক গিটা যোগ কৰিম আৰু দ্বিতীয়ত y স্থানাঙ্ক গিটা যোগ কৰি দুইয়েদি হৰণ কৰিব লাগিব অৰ্থাৎ আমি পালো x1 + x2 মানে -2 আহিব আৰু 8 দুইটা প্লাস কৰি 2 এ ডিভাইড হ'ব আৰু নেক্সট আকৌ আহিল y1 5 আহিব আৰু y2 -3 প্লাস এ মাইনাস হ'ব গতিকে মাইনাস আহিল অৰ্থাৎ আমি পালো এই দুটা ক্যালকুলেশন কৰিলে পাম 8 ৰ পৰা 6 গল থাকিল 8 ৰ পৰা 2 গল থাকিল 6 আৰু তলত 2 এ হৰণ হ'ব নেক্সট 5 ৰ পৰা 3 গল থাকিল 2 অৰ্থাৎ 6/2 আৰু 2/2 পালো আমি ক্যালকুলেশন কৰিলে পাম
2 ছক 3 বাৰ যাব আৰু 2 2 এবাৰ যাব অৰ্থাৎ 3,1 অৰ্থাৎ মধ্যবিন্দুৰ স্থানাংক হ'ব অপচন সি 3,1 এটা আমি ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো 16 নম্বৰ প্ৰশ্নটো দিছে যদি A02 বিন্দুটো অৰ্থাৎ A বিন্দুটো B আৰু C ৰ পৰা সমান দূৰত আছে আমি উলিয়াব লাগে A ৰ মান যেটো দিয়া আছে A বিন্দুটো B আৰু C বিন্দুৰ পৰা সমান দূৰত আছে গতিকে আমি পাম AB ইকুৱেল AC AB ইকুৱেল AC অৰ্থাৎ এই টুকুৰাটোৰ লগত এই টুকুৰা দুইটাৰ দূৰত্ব মানে সমান এতিয়া আমি দুটা বিন্দুৰ মাজৰ দূৰত্বৰ স্থান দুটা বিন্দুৰ মাজৰ দূৰত্বৰ সূত্ৰৰ পৰা পাম আমাৰ দূৰত্বৰ সূত্ৰ আছিল √(x2 - x1) স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ অৰ্থাৎ x ৰ স্থানাংক দুটা বিগ হ'ব হোল স্কয়াৰ আৰু y স্থানাংক দুটা বিগ হ'ব হোল স্কয়াৰ হ'ব a আৰু b মাজৰ যেতিয়া আমি দূৰত্ব উলিয়াম এতিয়া 3 - 0 হ'ব প্ৰথমে 3 - 0 হোল স্কয়াৰ হ'ল প্লাস y স্থানাংক দুটা আহিব a আৰু 2 আছে গতিকে a - 2 হোল স্কয়াৰ এটো আমি a আৰু b মাজৰ দূৰত্ব পালো একেদৰে আমি a আৰু c মাজৰ দূৰত্ব উলিয়াব যাম প্ৰথম x ৰ স্থানাংক দুটা বিগ কৰিম a - 0 হোল স্কয়াৰ হ'ব প্ৰথমে প্লাস নেক্সট আহিব 5 - 2 হোল স্কয়াৰ এতিয়া আমি যাও সমাধান কৰি লব দুইটা সাইডৰ পৰা আমি √over উঠাই দিলো দুইটা সাইডৰ √over উঠাই দিলো উঠাৰ পিছত আমি পালো 3 - 0 মানে 3 হ'ব 3 ওপৰত স্কয়াৰ আহিব 3 স্কয়াৰ প্লাস a - b হোল স্কয়াৰ সূত্ৰ পৰিব এটো a - 2 হোল স্কয়াৰ সূত্ৰটো আহিব a স্কয়াৰ - 2ab প্লাস b স্কয়াৰ হৈ যাব ইকুৱেল এটোত a - 0 অৰ্থাৎ a পৰা 0 গলে a হ'ব আৰু স্কয়াৰ আছে গতিকে a স্কয়াৰ হৈ গল প্লাস 5 - 2 মানে 3 আহিব 3 স্কয়াৰ হৈ গল এতিয়া আমি দেখিলো ইয়াত সমান চিনৰ খুফাল আৰু বাওফাল দুইটাতে আমি একে থকা গিটা একে চিন আৰু একে পদ থকা কাটা যাব অৰ্থাৎ আমি দেখিলো a স্কয়াৰ বাওফালে আছে a স্কয়াৰ খুফালে আছে দুইটা কাটা যাব তাৰ পিছত 3 স্কয়াৰ আছে আৰু ইফালে 3 স্কয়াৰ আছে অৰ্থাৎ দুইটা কাটা যাব এতিয়া থাকিব এফালে খুফালে আমাৰ একো নাথাকিব অৰ্থাৎ 0 থাকিব আৰু বাওফালে আমাক থাকিব 2 আমাৰ এই দুটা পদ থাকিব অৰ্থাৎ আমি পাম 2 2 4 মাইনাস চিন আছে আগত গতিকে মাইনাস 4a প্লাস 2 স্কয়াৰ মানে 4 হ'ব ইকুৱেল দুইটা কটা গল গতিকে 0 হৈ গল এতিয়া আমি পালো -4a প্লাস 4 ইকুৱেল 0 আমি প্লাস 4 টো যদি আমি প্লাস 4 অৰ্থাৎ সংখ্যা আহি আছে গতিকে সমান চিন ইফালে লৈ গলে আমি পাম -4 মাইনাস বাওফালে থাকিলে আমাৰ -4a আৰু খুফালে গল -4 আৰু আমাক এতিয়া যেহেতু a মান লাগে গতিকে আমি a যদি ৰাখি দিও তেতিয়া আমি পাম -4 কটা গলে পাম 1 অৰ্থাৎ a মান 1 ওলাব আমাৰ শুদ্ধ অপচনটো হ'ব অপচন a এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো লাইছো তিনিটা বিন্দু a b আৰু c দিয়া হৈ আছে এই বিন্দু কেইটা একৰেখীয় নে সঠিক বিকল্পটো বাছি উলিয়া তলৰ পৰা আমি সঠিক বিকল্পটো বাছি উলিয়াব লাগে আমি পাইছিলো বিন্দু তিনিটা যদি একৰেখীয় হ'ব লগা হয় তেন্তে বিন্দু তিনিটাই গঠন কৰা ত্ৰিভুজটোৰ কালি 0 হ'ব লাগিব আমি এতিয়া পৰীক্ষা কৰি চাও এই তিনিটা বিন্দু লগ লাগি গঠন কৰা ত্ৰিভুজটোৰ কালি 0 হয় নে নহয় তিনিটা বিন্দুৰ স্থানাংকৰ পৰা আমি ত্ৰিভুজৰ কালিলৈ সূত্ৰ এটা পাইছিলো সূত্ৰটো আছিল এইটো আমাৰ হাফ ইনটু x1 y2 - y3 প্লাস x2 ইনটু y3 - y1 প্লাস x3 y1 - y2 এই সূত্ৰটো পাইছিলো এই সূত্ৰটোৰ আলম লৈ আমি এই a b c বিন্দু তিনটাত প্ৰথম যেকিটা স্থানাংক আছে স্থানাংকৰ x1 x2 x3 হ'ব আৰু পিছৰ স্থানাংক কেইটা হ'ব y মান অৰ্থাৎ এটো y1 y2 আৰু y3 আমি এই সূত্ৰটোত বিন্দু কেইটাৰ স্থানাংকৰ x1 y1 x ৰ মানবোৰ আৰু y মানবোৰ ক্ৰমে বহালে আমি শেষত ক্যালকুলেশন কৰি উত্তৰটো পামগৈ 0 অৰ্থাৎ আমি এখিনি ক্যালকুলেশন কৰি পালো 0 ত্ৰিভুজটোৰ কালি 0 পালো অৰ্থাৎ এই বিন্দু তিনটা গঠন কৰা ত্ৰিভুজটোৰ কালি যেটো 0 গতিকে বিন্দু তিনটা এডাল ৰেখাত থাকিব আৰু ইয়াৰ বাবে আমাৰ শুদ্ধ অপচনটো হ'ব অপচন এ আমাৰ অপচন এটো দিছিল একৰেখীয় হ'ব কাৰণ
এ বি আৰু চি বিন্দুৰ দ্বাৰা গঠিত ত্ৰিভুজটোৰ কালি শূন্য অৰ্থাৎ আমি এইমাত্ৰ পালো যে তিনিটা বিন্দুৱে গঠন হোৱা ত্ৰিভুজটোৰ কালি শূন্য ওলাইছে গতিকে এই অপচনটো আমাৰ শুদ্ধ হ'ব এতিয়া আমি যাম 18 নম্বৰ প্ৰশ্নত 18 নম্বৰ প্ৰশ্নত আমাক দিছে চিত্ৰত দেখুৱাৰ ত্ৰিভুজ এ ও বিৰ পৰিসীমা হ'ব অৰ্থাৎ আমাক এনেদৰে ত্ৰিভুজ এটা দিছে স্থানাংকত দিয়া হৈছে এ বি ও এই ত্ৰিভুজটোৰ পৰিসীমা লাগে আমাক দিয়া হৈছিল স্থানাংক এনেদৰে x আৰু y আৰু ইয়াতে আমাৰ এ বি ৰেখাখণ্ডডালে এটা ত্ৰিভুজ গঠন কৰিছে ত্ৰিভুজটোৰ নাম হ'ল ও এ বি আমি নিৰ্ণয় কৰিব লাগে ও এ বি ত্ৰিভুজটোৰ পৰিসীমা ত্ৰিভুজৰ পৰিসীমা মানে আমি পাইছিলো যে ত্ৰিভুজৰ তিনিটা বাহুৰ যোগফল হ'ল ত্ৰিভুজটোৰ পৰিসীমা হয় অৰ্থাৎ আমি ও এ আৰু এ বি আৰু ও বি গোটেই তিনিটা বাহুৰ দৈৰ্ঘ্য জানিলে আমি ইয়াৰ পৰিসীমা নিৰ্ণয় কৰিব পাৰিম এতিয়া আমি দেখিলো ইয়াত দিয়া আছে এ স্থানাংক 60 আৰু বি স্থানাংক আছে 08 অৰ্থাৎ ও পৰা এ লৈ দূৰত্ব হ'ব নিশ্চয় 6 একক আৰু ওৰ পৰা বি লৈ হ'ব আমাৰ 8 একক আমাৰ x অক্ষৰ স্থানাংক হ'ল ইয়াৰ দূৰত্ব এ ওৰ পৰা এ লৈ আৰু y অক্ষৰ স্থানাংক হ'ল বি লৈ দূৰত্ব অৰ্থাৎ ও এ আৰু ও বি আমি পালো এতিয়া আমি নিৰ্ণয় কৰিব লাগিব এ বি বাহুৰ স্থানাংক তেতিয়া আমি তিনিটা বাহু পোৱাৰ লগতে আমি পৰিসীমা পাই যাম ত্ৰিভুজটোৰ এতিয়া আমি দেখিলো এইটো এটা সমকোণী ত্ৰিভুজ হৈ আছে ও এ বি এটা সমকোণী ত্ৰিভুজত আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰিম এতিয়া ইয়াত আমি ও এ পালো 6 ও বি ইকুৱেল 8 পালো আৰু উলিয়াব লাগে আমি এ বি এতিয়া পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিলে আমি পাম ইয়াত অতিভুজ হ'ল এ বি স্কয়াৰ ইকুৱেল ও এ স্কয়াৰ বাকি চুটি বাহুকেইটাৰ বৰ্গৰ যোগফল ও এ স্কয়াৰ প্লাস ও বি স্কয়াৰ আমি পালো এতিয়া ঠাই ঠাই মান বহাইটো এ বি স্কয়াৰ ইকুৱেল ও এ পাইছো আমি 6 মানে 6 স্কয়াৰ প্লাস ও বি পাইছো 8 গতিকে 8 স্কয়াৰ আৰু ক্যালকুলেশন কৰিলে আমি 6 6 জাৰ 36 আৰু 8 8 জাৰ 64 অৰ্থাৎ টোটাল আমাৰ পাম এ বি স্কয়াৰ ইকুৱেল 100 আৰু 100 ৰ বৰ্গমূল ললে আমি পাম 10 অৰ্থাৎ এ বি ইকুৱেল 10 পালো আমি এ বি মান পাই গলো অৰ্থাৎ ত্ৰিভুজটোৰ তিনিটা বাহুৰ মান আমি পালো তেতিয়াহলে আমি এই ত্ৰিভুজটোৰ পৰিসীমা পাম নিশ্চয় তিনিটা বাহুৰ যোগ হ'ব অৰ্থাৎ 6 plus 8 plus 10 24 একক আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 24 একক এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছো পিছৰ প্ৰশ্নটো দিছে যে চিত্ৰত যদি পি কিউ প্যাৰেলাল আৰ এছ তেন্তে তলত দিয়া শুদ্ধ উত্তৰটো হ'ব ইয়াত আমাৰ সঠিক দিয়া আছে কোনটো কোনটো ত্ৰিভুজ সঠিক হ'ব আমি উলিয়াব লাগে আমাৰ পি কিউ টো কাৰ সমান্তৰাল দিছিল আৰ এছ ৰ সমান্তৰাল তেতিয়াহলে আমি ইয়াৰ পৰা সঠিক পদ কিটা উলিয়াব লাগে হৈ আছে আমি পি কোণটোৰ লগত আমি সমান পাম এছ একান্তৰ কোণ হ'ব অৰ্থাৎ পি আৰু এছ সমান পালো আনহাতে কিউ কোণটোৰ লগত আমাৰ সমান হ'ব আৰ কোণটো দুইটা একান্তৰ কোণ আৰু আমাৰ পি ও কিউ আৰ ও এছ এই দুইটা হল বিপৰীত কোণ বা বিপৰীত কোণ এতিয়া আমি দেখিলো যেহেতু পি লগত এছ সমান তেতিয়াহলে প্ৰথমে আমাৰ যদি পি কোণটো ষ্টাৰ্ট হৈছে মাজত যদি আমি ও লৈ আহিছো তেতিয়াহলে নিশ্চয় আনটো ত্ৰিভুজৰ ক্ষেত্ৰত আহিলে প্ৰথম আমাৰ আহিব এছ প্ৰথম আহিব আমাৰ এছ তাৰ পিছত আহিব আমাৰ ও আৰু বাকি থাকিল কিউ পি ও কিউ হ'ব প্ৰথম ত্ৰিভুজটো তেতিয়াহলে আনটো ত্ৰিভুজ হ'ব এছ ও আৰ অৰ্থাৎ আমি পালো ইয়াত কোনটো সঠিক হ'ব ইয়াৰ সৈতে পি ও কিউৰ সৈতে আমাৰ হ'ব ত্ৰিভুজ এছ ও আৰ আমাৰ অপচন সি টো শুদ্ধ অপচন হ'ব ইয়াৰ পিছত ওলাইছো যদি এডাল ৰেখাক 3:7 অনুপাতত ভাগ কৰিবলগীয়া হয় তেনে বিভাজন বিন্দুসমূহ অঙ্কন কৰোতে ৰেখাখণ্ডটিক কিমানটা ভাগত ভাগ কৰিব লাগিব আমি অঙ্কন পাঠটিৰ প্ৰথম অনুশীলনীৰ প্ৰথম যেটো ক্যালকুলেশন পাইছিলো অনুশীলনীটোৰ তাতে অনুপাতত আছিল আৰু এডাল ৰেখাক যদি আমি অনুপাতত ভাগ কৰিব লগা হয় তেনে তাৰ যেটো অনুপাত দিয়া থাকে সেই অনুপাতটোৰ সংখ্যা দুটা যোগ কৰিলে পাই যাও অৰ্থাৎ ইয়াতো আমি অনুপাতটো হৈছে 3:7 গতিকে আমি প্ৰথম কামটো কৰিম যে 3 আৰু 7 ক প্লাস কৰিম অনুপাতটো যেটা সংখ্যা দিছে প্লাস কৰিলে আমি কিমানটা খণ্ডত ভাগ কৰিব লাগিব অঙ্কন কৰোতে ওলাই গল 3 আৰু 7 প্লাস কৰিলে আমি পাম 10 অৰ্থাৎ আমাৰ অপচনটো শুদ্ধ অপচনটো হ'ব বি পিছৰ প্ৰশ্নটো আহিছো
ইয়াত কৈছে r ব্যাসাৰ্ধ বিশিষ্ট বৃত্ত এটাৰ পৰিধি আৰু ব্যাসৰ অনুপাত হ'ব বৃত্তটোৰ ব্যাসাৰ্ধ দিয়া আছে আমাক কৈছে বৃত্তটোৰ পৰিধি আৰু ব্যাসৰ অনুপাত লাগে পৰিধি আমি জানো যে বৃত্তৰ পৰিধি 2πr আৰু ব্যাস যেটো ব্যাসাৰ্ধৰ দুগুণ হয় ব্যাসাৰ্ধ যেটো r আছিল ব্যাস হ'ব আমাৰ 2r আৰু আমি দুইটাৰ অনুপাত লাগে অৰ্থাৎ দুইটাৰ অনুপাত আমি পাম 2πr/2r আৰু দুইটাৰ পৰা যদি আমি 2 কাটো আৰু r কাটো তেতিয়াহলে ৰখিব ইয়াত পাই থাকিব আৰু ইফালে থাকিব একো নাই মানে 1 থাকিব অৰ্থাৎ π/1 আমাৰ π/1 থকা অপচনটো আছিল ডি অপচনত আছে π/1 গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব ডি π/1 এটা আমি ইয়াৰ পিছৰ প্ৰশ্নটো আইছো পিছৰ প্ৰশ্নত দিয়া আছে ত্ৰিভুজ ABC ৰ DE parallel BC আৰু AD is to BD equal 2:3 এতিয়া EA equal 6 cm হলে AC ৰ মাপ নিৰ্ণয় কৰিব লাগে আমাৰ প্ৰশ্নত ত্ৰিভুজটো দিয়া হৈছে ত্ৰিভুজটোৰ DE ডাল সমান্তৰাল আছিল BC ৰ সৈতে আৰু আমাক দিয়া আছিল মান AD is to BD আৰু দুইটাৰ অনুপাত আছিল 2:3 আৰু দিয়া আছিল আমাক AE মান দিয়া হৈছে 6 আমি নিৰ্ণয় কৰিব লাগে AC অৰ্থাৎ গোটেই বাহুটো উলিয়াব লাগে AC বাহুটো উলিয়াব লাগে AC টো উলিয়াব গলে আমি 6 ৰ লগত EC প্লাস কৰিব লাগিব তাৰ আগত আমি EC নিৰ্ণয় কৰিব লাগিব যেহেতু আমি পাইছো DE ডাল BC ৰ সমান্তৰাল আৰু মৌলিক সমানুপাতিকতাৰ উপপাদ্য আমি পাইছিলো কোনো ত্ৰিভুজৰ যদি যিকোনো এটা বাহুৰ সমান্তৰালকৈ এডাল ৰেখাখণ্ড টনা হয় আৰু তেন্তে সেই ৰেখাখণ্ডডালে আন দুটা বাহুক ত্ৰিভুজটোৰ আন দুটা বাহুক সমান অনুপাতত ছেদ কৰে অৰ্থাৎ আমি পাম AD by BD equal AE by EC হ'ব অৰ্থাৎ বা CE আমি পালো AD by BD equal AE by CE এটা আমি ঠাই ঠাই মান বহাই দিলো AD মান আমি 2 পাইছো AD 2 পাইছো আৰু BD পাইছো 3 আনহাতে AE পাইছো 6 আমি CE পোৱা নাই CE উলিয়াব নিৰ্ণয় কৰিব লাগিব বৰ্জ্যপদ হ'ব বৰ্জ্যপদ আমি CE পাম এতিয়া CE ইকুৱেল হ'ব আমাৰ 2 3 বাৰ গল 3 3 গুণ 9 ওলাব অৰ্থাৎ আমি CE মান পালো 9 এই CE 09 পালো তেন্তে আমি নিৰ্ণয় কৰিব লাগে AC অৰ্থাৎ 6 আৰু 9 প্লাস কৰিলে আমাৰ AC ওলাই যাব AC ইকুৱেল 9 + 6 = 15 অৰ্থাৎ আমাৰ শুদ্ধ অপচনটো হ'ব অপচন ডি 15 সেন্টিমিটাৰ ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো সমান উচ্চতাৰ দুটা শংকুৰ ব্যাসাৰ্ধৰ অনুপাত দিয়া আছে 3:2 হলে সিহঁতৰ আয়তনৰ অনুপাত লাগে আমাৰ ব্যাসাৰ্ধ অনুপাত দিয়া আছে 3:2 আমি ধৰিলো শংকু দুটাৰ ব্যাসাৰ্ধ ক্ৰমে 3r আৰু 2r যেটো আমাৰ অনুপাতটো 3:2 দিয়া আছিল আমি r গিটা ধৰি ললো এতিয়া আমি নিৰ্ণয় কৰিব লাগে শংকু দুটাৰ আয়তনৰ অনুপাত আমি শংকুৰ আয়তন পাইছিলো আৰু প্ৰথম শংকুৰ আয়তন ডিভাইডেড বাই দ্বিতীয় শংকুৰ আয়তন আমি শংকুৰ আয়তন পাইছিলো 1/3 পাই r স্কয়াৰ h আছিল গতিকে প্ৰথম শংকুৰ ক্ষেত্ৰত যদি আমি ব্যাসাৰ্ধ 3r ধৰো তেতিয়া হলে নিশ্চয় হ'ব 1/3 পাই 3r স্কয়াৰ h আৰু দ্বিতীয় শংকুৰ ক্ষেত্ৰত হ'ব 1/3 পাই 2r স্কয়াৰ h হ'ব আৰু দুইটাৰ পৰা যদি 1/3 পাই 1/3 কাটা যায় আৰু hs কাটা যায় তেন্তে আমি পাম 3r স্কয়াৰ বাই 2r হোল স্কয়াৰ ৰখি যাব এটা দুইটা ক্ষেত্ৰত r স্কয়াৰ আছে r স্কয়াৰ কাটা যাব আৰু 3 পদ স্কয়াৰ আছে 2 পদ স্কয়াৰ আছে তেতিয়া হলে আমি পাম নিশ্চয় মানটো পাম 9r স্কয়াৰ বাই 4r স্কয়াৰ r স্কয়াৰ কাটা গল আমি অনুপাতটো পাম 9:4 9 আৰু 4 ৰখিব গলে 9:4 পাই যাব অনুপাতটো অৰ্থাৎ আমাৰ শুদ্ধ অপচনটো হ'ব অপচন বি ইয়াৰ পিছৰ প্ৰশ্নটো আছে যদি এটা বৃত্তৰ পৰিধি আৰু ব্যাসৰ পাৰ্থক্য 30 সেমি হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা বৃত্তৰ পৰিধি আৰু ব্যাসৰ বিগফল দিয়া আছে 30 সেমি গতিকে আমি বৃত্তৰ পৰিধি সূত্ৰ পাইছিলো বৃত্তৰ পৰিধি আছিল 2πr আৰু ব্যাস যেটো ব্যাসাৰ্ধৰ দুগুণ গতিকে নিশ্চয় 2r হ'ব অৰ্থাৎ দুইটা বিয়োগ কৰিলে আমি পাম 30 এতিয়া আমি দুইটাৰ পৰা কমন যদি লওঁ 2r কমন আহিব দুইটাৰ পৰা থাকিল পাই মাইনাস r 1 থাকিব নেক্সট পাই 1 22/7 -1 হ'ব নেক্সট দুইটাৰ যদি লসাগু 7 আহিব লসাগু 22 - 7 টো ইয়ালৈ মাল্টিপল 22 - 7/7 হ'ব ইকুৱেল 15 নেক্সট আমি পাম 22 ৰ পৰা 7 মাইনাস কৰিলে 15/7 হ'ব r ইনটু এতিয়া আমি ইয়াক যদি সমানচিনৰ হিফালে লৈ যাওঁ খুফালে যদি লৈ যাওঁ তেতিয়া হলে আমি পাম এটো উল্টা হৈ যাব উল্টা হয় 15 ৰ লগত মাল্টিপল হ'ব পূৰণ হ'ব 7/15 হৈ যাব 15 কাটা গলে আমি পাম r ইকুৱেল 7 অৰ্থাৎ ব্যাসাৰ্ধ পাম আমি 7 সেন্টিমিটাৰ অপচন বি শুদ্ধ
এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো এটা গোলকৰ আয়তন 288 পাই ঘন সেন্টিমিটাৰ হলে গোলকটোৰ ব্যাসাৰ্ধ হ'ব আমাক দিয়া আছে গোলকটোৰ আয়তন 288 পাই আমি গোলকৰ আয়তন পাইছিলো 4/3 পাই r কিউব আৰু ইকুৱেল পালো 288 পাই দুইটা সাইডে যেটো পাই আছে আমি পাই কেনসেল কৰি দিলো পাই কাটা গল তেতিয়া ইয়াত থাকিল 4/3 পাই 4/3 r কিউব আৰু এই 4/3 টো যেটা পূৰণ হৈছে আমি সমান্তৰাল পেলে উল্টা হৈ হৰণ হ'ব বা উল্টা হৈ যাব 3/4 হৈ গল 4/3 আছিল 3/4 হল মাল্টিপল হৈ 4 এ 288 ক কিমান বাৰ যাব 4 এ 288 ক যায় 72 বাৰ আৰু 3 টো মাল্টিপল হৈ গল পূৰণ হ'ব এতিয়া 72 লগত 3 মাল্টিপল কৰিলে আমি 216 পাম 6 ক যদি আমি কিউব কৰো তেতিয়া 216 পাম গতিকে আমি পাম r ইকুৱেল পাম তেতিয়া হলে নিশ্চয় 6 অৰ্থাৎ আমি গোলকটোৰ ব্যাসাৰ্ধ পালো 6 আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো এটা বেলনৰ বক্ৰপৃষ্ঠকালি 2200 বৰ্গ সেন্টিমিটাৰ আৰু ভূমিৰ পৰিধি 220 সেন্টিমিটাৰ হলে বেলনটোৰ উচ্চতা হ'ব বেলনটো আমাৰ আছিল এনে ধৰণৰ বেলন বা চুঙা আছিল আৰু তাৰ যিটো ভূমি এই ভূমিটো আছিল আমাৰ বৃত্তাকাৰ গতিকে বৃত্তৰ যিটো পৰিধি বা বৃত্তৰ যিটো পৰিসীমাটোৱে হ'ব বেলনৰ ভূমিৰ পৰিসীমা অৰ্থাৎ গতিকে আমি পাম বেলনৰ ভূমিৰ পৰিধি 2 পাই r ইকুৱেল 220 সেন্টিমিটাৰ অৰ্থাৎ আমি 220 সেন্টিমিটাৰ পালো আমাক দিয়া আছিল বেলনৰ বক্ৰপৃষ্ঠকালি দিয়া হৈছে বেলনৰ বক্ৰপৃষ্ঠকালি আছে 2200 সেন্টিমিটাৰ স্কয়াৰ এতিয়া বেলনৰ বক্ৰপৃষ্ঠকালি আছিল আমাৰ 2 পাই r h আৰু ইয়াৰ মানটো আহিল আমি 2 পাই r ইয়াত যে পাইছো 2 পাই r এই মানটো আমাৰ ভূমিৰ পৰিধি সৈতে সমান 2 পাই r ইয়াতো 2 পাই r অৰ্থাৎ আমি 2 পাই r মান 220 পাইছো গতিকে 2 পাই r ঠাইত আমি 220 বহাম পূৰণ h হ'ব আমি 220 ইনটু h ইকুৱেল 2200 পালো এতিয়া আমাক h লাগে গতিকে h ৰাখি দিলো 220 এ 2200 হৰণ হ'ব আমি পালো 10 অৰ্থাৎ h সমান 10 পালো অৰ্থাৎ শুদ্ধ অপচনটো হ'ব আমাৰ অপচন সি এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো লাইছো 27 নম্বৰ প্ৰশ্ন ইয়াত দিয়া আছে summation of fi equal 15 আৰু summation of fi xi equal 3p plus 36 আৰু মাধ্য দিয়া আছে 3 তেন্তে p ৰ মান নিৰ্ণয় কৰিব লাগে মাধ্য দিয়া হৈছে মাধ্য আমাক দিয়া আছে 3 মাধ্য মানে আমি পাইছিলো summation of fi xi divided by summation of fi আমি সূত্ৰ পাইছিলো মাধ্য লিয়াৰ আৰু ইয়াৰ মানটো আমাক 3 দিয়া আছে আমাৰ fi xi মান দিয়া আছিল আমাক 3p plus 36 আৰু fi মান দিয়া হৈছে আমাৰ 15 অৰ্থাৎ আমি এটা পাতিলো আৰু 3 পালো বৰ্জপদ হ'ব এতিয়া 15 টো 3 লগত পূৰণ হ'ব 3 into 15 3p plus 36 আমি ক্যালকুলেশন কৰি পাম p মান পাম 9/3 পাই গলো অৰ্থাৎ আমাৰ শুদ্ধ অপচনটো হ'ব 9/3 পালো অৰ্থাৎ p ইকুৱেল পাম আমি 3 অৰ্থাৎ আমাৰ শুদ্ধ অপচনটো হ'ব অপচন সি এণ্ড 3 এতিয়া আমি আহিলো 28 নম্বৰ প্ৰশ্নটো ঊৰ্ধ্বক্ৰমত সজোৱা তথ্যৰাজিৰ 25 30 x plus 30 35 plus x 40 plus x ৰ মধ্যমা 35 হলে x ৰ মান নিৰ্ণয় কৰিব লাগে আৰু আমাক এই পদকেইটা ঊৰ্ধ্বক্ৰমত দিয়া হৈছে সৰুৰ পৰা ডাঙৰলৈ সজোৱা হৈছে ইয়াৰ আমাৰ মুঠতে পদ কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা পদ আছে এই পাঁচটা পদৰ মধ্যমা দিয়া আছে আমাক 35 মধ্যমা মানে মাজৰ মান যেটো পাঁচটা আছে ইয়াৰ মাজৰ মানটো হ'ব 3 নম্বৰ পদটো প্ৰথম দ্বিতীয় তৃতীয় x plus 30 x plus 30 ইকুৱেল আমাৰ 35 হৈ আছে আমি যদি ইয়াত ক্যালকুলেশন কৰো তেতিয়া হলে আমি নিশ্চয় পাম উত্তৰ 5 লব আমি ক্যালকুলেশন আৰু মধ্যমা হলে সূত্ৰটো আছিল আমাৰ n plus 1/2 তম পদ 35 আৰু আমাৰ n মান মুঠতে তাত যেটো পদ পাঁচটা আছে বলে 5 plus 1/2 তম পদ হ'ব আৰু 5 plus 1 মানে 6 হ'ব 6 ক আমি 2 এ যদি হৰণ কৰো তেতিয়া আমি পাম 3 তম পদ অৰ্থাৎ 3 নম্বৰ পদটো আমি পাইছিলো তাত x plus 30 equal 35 হ'ব x plus 30 3 নম্বৰ পদটো আছে আৰু আমাৰ এতিয়া লাগে যেটো x ৰ মান গতিকে 32 যদি সমানচিহ্ন ইফালে মাইনাস হ'ব 35 ৰ লগত আৰু আমি উত্তৰটো পাম x equal 5 অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি এটা আমি ইয়াৰ পিছৰ প্ৰশ্নটো লাইছো 29 আমাক দিয়া আছে মাধ্য নিৰ্ণয়ৰ বাবে ব্যৱহাৰ কৰা সূত্ৰ আমাৰ এইটো মাধ্য নিৰ্ণয় কৰা সূত্ৰ আছিল ধাপ বিচ্যুতি পদ্ধতি আছিল এটো a plus h এনেদৰে আছিল আৰু ইয়াত আমি ui নিৰ্দেশ কৰিছে অৰ্থাৎ fi ui আছে এই ui নিৰ্দেশ কৰিছে আমাৰ ui নিৰ্দেশ কৰা পদটো হ'ব আমাৰ অপচন ডি ডি অপচনটো শুদ্ধ হ'ব আমাৰ নেক্সট আহিল এটা পাখা গুটি এবাৰ মাৰি পঠিয়া হল
5তকৈ সৰু সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ব আমাৰ পাশাগুটিত মুঠতে মান আছিল 6টা 1ৰ পৰা 6 লৈ পোৱা যায় পাশাগুটি 6খন পৃষ্ঠ আছিল যেহেতু গতিকে 1ৰ পৰা 6 লৈ পাওঁ আৰু 5তকৈ সৰু সংখ্যা আছিল তাত 5তকৈ সৰু হলে নিশ্চয় 4টা সংখ্যা থাকিব 1 2 3 আৰু 4 থাকিব অৰ্থাৎ কিমানটা ভিতৰত আছিল আমাৰ মুঠতে আছিল 6টা ফল আছিল 6টা ঘটনাৰ ভিতৰত আমাৰ 5তকৈ সৰু সংখ্যা পাইছিলো আমি 4টা আৰু আমি যদি দুইটা কটাকটি কৰো তেতিয়াহলে আমি নিশ্চয় পাম 4 2 এ দুবাৰ যাব আৰু 6 2 এ যাব 3 বাৰ অৰ্থাৎ আমি 2/3 পালো আমাৰ শুদ্ধ অপচনটো হ'ব অপচন ডি 2/3 নেক্সট আমি আহিলো এটা মুৰাত 10টা মাৰ্বল আছে তাৰ মাজৰ এটা কলা এক্সট্ৰা কলা ও এটা বগা আৰু বাকি থকাখিনি ৰঙা যদি এটা মাৰ্বল যাদৃচ্ছিকভাৱে টনা হয় তেতিয়া মাৰ্বলটো ৰঙা হোৱাৰ সম্ভাৱনা কি অৰ্থাৎ কলা আৰু টোটাল মাৰ্বল যেটো 10টা আছে এক্সট্ৰা কলা আৰু এটা বগা আমি এইগিটাক যদি 10টাৰ পৰা বাদ দিও তেতিয়া বাকি থাকিব আমাৰ ৰঙা অৰ্থাৎ 10টাৰ পৰা আমি x আৰু y বাদ দিলো বাদ দিয়াৰ পিছত আমাৰ বাকি থাকিলে ৰঙা অৰ্থাৎ ৰঙাটো পালো আৰু মুঠতে আমাৰ মাৰ্বল আছিল 10টা গতিকে তলৰ আমাৰ 10ৰে হৰণ হ'ব অৰ্থাৎ আমাৰ শুদ্ধ অপচনটো হ'ব অপচন সি 10 - x - y/10 নেক্সট আমি আহিম পিছৰ প্ৰশ্নটো যদি x বাস্তৱ সংখ্যা হয় তেন্তে 8x³ - 1 ত্ৰিঘাত বহুপদটোৰ লেখডালে সেট কৰিব x অক্ষক সেট নকৰে x অক্ষক কিমানটা বিন্দুত সেট কৰিব যেহেতু এটো ত্ৰিঘাত বহুপদ x ৰ ওপৰত যেটো 3 আছে অৰ্থাৎ ত্ৰিঘাত বহুপদ যদি দ্বিঘাত হয় দুটা বিন্দুত কাটে x অক্ষক ত্ৰিঘাত হলে তিনটা বিন্দুত কাটিব অৰ্থাৎ আমি অপচন পাম অপচন ডি টো শুদ্ধ হ'ব x অক্ষক ই তিনটা বিন্দুত সেট কৰিব নিৰ্দেশনা আমাক দিয়া আছে ইয়াৰ পিছত প্ৰশ্ন নং 33 পৰা 37 লৈ প্ৰতিটোৰে ক্ষেত্ৰত উক্তি দিয়া আছে উক্তিবোৰ সাৱধানে পঢ়া আৰু শুদ্ধ বিকল্প a b c আৰু d ৰ পৰা বাছি উলিওৱা আমি উক্তিকিটা পঢ়ি তলৰ কোনকিটা অপচন শুদ্ধ আমি নিৰ্ণয় কৰিব লাগিব এটা আমি দেখিলো প্ৰথম অপচনটো আমাৰ 33 নম্বৰ প্ৰশ্নটোত দিয়া 17/1600 অৰ্থাৎ যেটো দুটা শূন্য আছে লগতে 16 অৰ্থাৎ এইটো আমাৰ 2 to the power m into 5 to the power n হিত থাকিব তলৰটো আৰু এটো থাকিলে নিশ্চয় দশমিক বিস্তৃতি সাৱধি হ'ব গতিকে p সাৱধি হ'ব এটো শুদ্ধ হয় আৰু q টো আমাক অপচনটো কি লিখিছে আমি চাও এটা পৰিমেয় সংখ্যা p/q যত q doesn't equal 0 যত p আৰু q সহমৌলিক তেন্তে সংখ্যাটো দশমিক বিস্তৃতি সাৱধি হ'ব যদি q ৰ মৌলিক উৎপাদকীকৰণত 2 to the power m into 5 to the power n হি হয় যত m আৰু n অবিয়োগাত্মক অৰ্থাৎ সাৱধি হ'ব লগা হলে আমাৰ 2 to the power m into 5 to the power n হিত থাকিব লাগিব অৰ্থাৎ আমাৰ p অপচনটো শুদ্ধ আৰু q পইণ্টটো শুদ্ধ অৰ্থাৎ দুইটা যেটো শুদ্ধ p আৰু q শুদ্ধ গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব p আৰু আমাৰ প্ৰথম প্ৰশ্নটো কি দিছিল প্ৰথম পইণ্টটো দিছিল p শুদ্ধ কিন্তু q অশুদ্ধ এটো নহয় কেতিয়া কাৰণ যে দুইটা শুদ্ধ আছে p অশুদ্ধ কিন্তু q শুদ্ধ দিয়া আছে এটো নহব আমাৰ c নম্বৰ অপচনত দিছে p আৰু q দুইটাই শুদ্ধ অৰ্থাৎ আমাৰ অপচন c শুদ্ধ হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো আহিছে আমি p কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 4 to the power n সংখ্যাটো শূন্য কৰে শেষ হয় আমি পাঠৰ আমি বাস্তৱ সংখ্যা পাঠৰ এই প্ৰশ্নটো পাইছিলো 4 to the power n সংখ্যাটো শূন্য কৰে শেষ হৈ দিয়া আছে আমি নিৰ্ণয় কৰি পাইছিলো n ৰ এনে কোনো মান নাই যত 4 to the power n সংখ্যাটো শূন্য কৰে কেতিয়াও শেষ নহয় কাৰণ যেহেতু ইয়াৰ উৎপাদকীকৰণত মৌলিক উৎপাদকত 5 সংখ্যাটো নাই 4 আমি যদি ভাগো 2 পূৰণ 2 4 টোক ভাগিলে আমি দুটাই পাম 2 পূৰণ 2 হে পাম ইয়াৰ উৎপাদকত কেতিয়াও 5 নাই ইয়াৰ উৎপাদকত যেহেতু 5 সংখ্যাটো নাই গতিকে এনে কোনো n ৰ স্বাভাৱিক সংখ্যা নাই যাৰ কাৰণে শূন্য অংকৰে শেষ হ'ব অৰ্থাৎ এটো অপচন ভুল হৈ আছে আৰু q অপচনটো আমাক কি দিছে চাও সকলো দশমিক সংখ্যা পৰিমেয় সংখ্যা সকলো দশমিক অৰ্থাৎ দশমিক মানে ভগ্না 0.1 0.2 অৰ্থাৎ এইবিলাক আমি পৰিমেয় সংখ্যা ভগ্নাংশ আকাৰত প্ৰকাশ কৰিব পাৰো গতিকে অৰ্থাৎ q অপচনটো আমাৰ শুদ্ধ এটা আমি ইয়াত চাম কোনটো অপচন ইয়াৰ সৈতে মিলিব p আৰু q ৰ ক্ষেত্ৰত কোনটো মিলিব আমি দেখিলো p অশুদ্ধ কিন্তু q শুদ্ধ আমাৰ অপচন বি টো লিখা আছে বি আছে p অশুদ্ধ কিন্তু q শুদ্ধ অপচন উত্তৰ শুদ্ধটো হ'ব অপচন বি টো নেক্সট আমি আহিলো পিছৰ প্ৰশ্নটো
p ইকুৱেল দিয়া আছে x plus 2y ইকুৱেল 6 ৰৈখিক সমীকৰণৰ অসীম সংখ্যক সমাধান আছে x plus 2y ইকুৱেল 6 আমি x অৰ্থাৎ যিকোনো এটা মান বহালে y অৰ্থাৎ আমি যিকোনো এটা মান পাব পাৰো অৰ্থাৎ ইয়াত কোনো সমাধানৰ সীমা নাই x ৰ মান x ৰ যিকোনো মানৰ ক্ষেত্ৰত y ৰ যিকোনো মান আমি পাব পাৰো অৰ্থাৎ আমি এই ৰৈখিক সমীকৰণটোৰ অসীম সংখ্যক সমাধান পাম অপচনটো p অপচনটো আমাৰ শুদ্ধ হৈ আছে নেক্সট আহিল q অপচনটোত আমাৰ কি দিয়া আছে q পইণ্টত x minus 2y equal 0 আৰু 3x plus 4y minus 20 equal 0 ৰৈখিক সমীকৰণটোৰ কোনো সমাধান নাই আমি কোনো সমাধান নথকাৰ চৰ্তটো পাইছিলো a1 by a2 equal b1 by b2 does not equal c1 by c2 ইয়াত আমি চাম এই সমীকৰণটোৰ ক্ষেত্ৰত 1 by 3 হ'ব প্ৰথম নেক্সট 2 by -4 মানে -1 by 2 হ'ব আৰু ইটো হ'ব 1 হিটো 0 হ'ব অৰ্থাৎ a1 by a2 does not equal b1 by b2 does not equal c1 by c2 পৰি আছে আৰু যত অদ্বিতীয় সমাধান দেখাই আছে এই সমীকৰণটোত আৰু ইয়াত লিখা আছে আমাৰ এই সমীকৰণটোৰ কোনো সমাধান নাই বুলি কৈছে অৰ্থাৎ এটো উক্তি ভুল আৰু 3 নম্বৰ পইণ্টত কি লিখিছে আমি চাওঁ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ প্ৰতিটো লেখ এডাল সৰল ৰেখা আমি যিমান লৈখিক দুটা চলকযুক্ত ৰৈখিক সমীকৰণ আমি যিমানে লেখ অংকন কৰো গুটেইবিলাকত আমি এটাই পাম এডাল সৰল ৰেখা পাম অৰ্থাৎ আৰ অপচনটো আমাৰ শুদ্ধ আমি এতিয়া a b আৰু c ভিতৰত কোনটো এই উক্তিটা হাতে আমি চাওঁ ইয়াত দিয়া যে p q দুইটাই শুদ্ধ দিয়া আছে অৰ্থাৎ আমি p আৰু q ভুলে পাইছো p আৰু r কোনটো অপচনৰ শুদ্ধ দিয়া আছে চাওঁ p আৰু r c অপচনটোত আমাৰ শুদ্ধ দিয়া আছে অৰ্থাৎ আমাৰ শুদ্ধ অপচনটো হ'ব c নেক্সট আমি আহিলো 36 নম্বৰটো কাষত এটি বৃত্ত দেখুওৱা হৈছে k বিন্দুৰ মাজেৰে মাত্ৰ এডালহে ৰেখা পাৰ হৈ যাব যিডাল OK ৰ লগত 90 ডিগ্ৰী কোণ কৰিব আমাক কৈছে যে k বিন্দুৰ মাজেৰে মাত্ৰ এডালহে ৰেখা পাৰ হৈ যাব যিডালে OK ৰ লগত 90 ডিগ্ৰী কোণত থাকিব অৰ্থাৎ এটো 90 ডিগ্ৰী কোণত থাকিব আৰু এই কথাটো আমাৰ সত্য এডালহে ৰেখা আমি পাৰ হৈ যাব পাৰিম আৰু আমি যদি অধিক টানো তেতিয়াহলে 90 ডিগ্ৰী নহব এটা নেক্সট আহিল L বিন্দুৰ মাজেৰে পাৰ হৈ যোৱা স্পৰ্শকডালৰ পৰা কেন্দ্ৰলৈ টনা আটাইতকৈ কম দূৰত্বৰ মাপ বৃত্তটোৰ ব্যাসাৰ্ধ OL ৰ সমান আমি কৈছে L বিন্দুৰ মাজেৰে পাৰ হৈ যোৱা স্পৰ্শকডাল আমি L বিন্দুৰ মাজে এডাল স্পৰ্শক টানিলো এই স্পৰ্শকডাল O আৰু L ৰ মাজত যিটো দূৰত্ব হ'ব আটাইতকৈ ছুটি হ'ব আৰু OL ডাল বৃত্তটোৰ ব্যাসাৰ্ধৰ সৈতে সমান অৰ্থাৎ এটো শুদ্ধ হয় আমাৰ বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব এইখিনি হতৰ দৈৰ্ঘ্য OL ৰ দৈৰ্ঘ্য বৃত্তটোৰ K আৰু ইয়াৰ পিছৰ পইণ্টটো দিছে বৃত্তটোৰ K আৰু L বিন্দুৰ মাজেৰে এডাল স্পৰ্শক পাৰ হৈ যাব আমি এটো আছিল আমাৰ L বিন্দু আৰু এটো হল K দুইটাৰ মাজে যদি আমি এডাল ৰেখাখণ্ড টানো দুইটা বিন্দুৰ মাজে এডাল কেতিয়াও স্পৰ্শক নহয় স্পৰ্শক হলে আমি বৃত্তটোক চুই হৈ যাব এডাল ছেদক হৈ যাব অৰ্থাৎ স্পৰ্শক নহয় আমাৰ বৃত্তটোৰ K আৰু L বিন্দুৰ মাজে টনা যিডাল ৰেখা এডাল কেতিয়াও স্পৰ্শক হ'ব নোৱাৰে অৰ্থাৎ আমাৰ R অপচনটো অশুদ্ধ P আৰু Q শুদ্ধ কিন্তু R টো অশুদ্ধ ইয়াৰ আমি চাও কোনটো শুদ্ধ দিয়া আছে P আৰু Q দুইটা শুদ্ধ দিয়া আছে অৰ্থাৎ আমাৰ শুদ্ধ অপচনটো হ'ব অপচন A P আৰু Q দুইটা শুদ্ধ হ'ব এটা 37 ত আহিছে আমি তলৰ কোনকেইটা উক্তি শুদ্ধ নহয় সকলোবোৰ সমদ্বিবাহু ত্ৰিভুজ সদৃশ এটো অপচন ভুল হ'ব কাৰণ সকলোবোৰ সমদ্বিবাহু ত্ৰিভুজ কেতিয়াও সদৃশ হ'ব নোৱাৰে সকলোবোৰ সুষম ষড়ভুজ সদৃশ নহয় সকলোবোৰ সুষম ষড়ভুজ অৰ্থাৎ ছটা বাহুৰে গঠিত সমান বাহুৰ ষড়ভুজ কেইটা কেতিয়াও সদৃশ নহয় বুলিছে এটো কেতিয়াও শুদ্ধ নহয় কাৰণ ষড়ভুজ সদায় সুষম বাহুৰে গঠিত ষড়ভুজ সদায় সদৃশ হ'বই এই অপচনটো আমাৰ ভুল দিলে সকলোবোৰ বৃত্ত সদৃশ এটো অপচন আমাৰ শুদ্ধ 4 নম্বৰ দি আছে সকলোবোৰ সমবাহু ত্ৰিভুজ সদৃশ কিন্তু সৰ্বাংগসম নহয় এটো শুদ্ধ সৰ্বাংগসম হ'ব নোৱাৰিব পাৰে কেতিয়াবা সদৃশ হ'ব পাৰে আকাৰত ডাঙৰ সৰু হ'ব পাৰে সমবাহু ত্ৰিভুজবোৰ অৰ্থাৎ আমি পালো দুটা অপচন 1 আৰু 2 অপচন অশুদ্ধ কিন্তু 3 আৰু 4 শুদ্ধ ইয়াৰ আমি চাও কোনটো উক্তি মিলি আছে ইয়াত অপচন বি দিয়া আছে 1 আৰু 2
শুদ্ধ নহয় বুলি আমি উলিয়াব লাগে, যেহেতু শুদ্ধ নহয় উক্তিকেইটা উলিয়াব লাগে। আৰু দেখিলো 1 আৰু 2 দুইটা শুদ্ধ উক্তি নহয়, 1 আৰু 2, অৰ্থাৎ আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। এতিয়া আহিলো আমি 38 নম্বৰ প্ৰশ্নটো। এই অপশ্যনটোত কৈছে তলত উল্লেখ কৰা সংখ্যাবোৰে এটা সমান্তৰ প্ৰগতিত গঠন কৰে, সংখ্যাকেইটাৰ শুদ্ধ ক্ৰমটো হ'ব সমান্তৰ প্ৰগতি গঠন কৰে, শুদ্ধ ক্ৰমটো লাগে আমাক। এতিয়া প্ৰথম আমাৰ আছে 2, তাৰপিছতে 2 লগত প্ৰথম আমাৰ আছে 2, তাৰপিছত ছেকেণ্ড আছে 2 + 2 √3, 2 + 3 √3, 2 + 3 √3 আছে, অৰ্থাৎ √3 বাঢ়ি গৈ আছে। এইটোত √3 নাই, √3 এটা আছে, এইটোত দুটা আছে √3, আৰু 4 নম্বৰত আছে √3 তিনিটা। অৰ্থাৎ প্ৰথমে আমি তেতিয়াহ'লে পাম 1 নম্বৰ পইণ্টটো পাম। আমাৰ 1 নম্বৰ পইণ্ট ইয়াত আছে প্ৰথমে। তাৰপিছত আমাৰ ইয়াৰ পিছৰ পদটো আহিব 2 + √3, অকল এটা √3 থকাটো আহিব 3 নম্বৰ অপশ্যন, 3 নম্বৰ আছে। তাৰপিছত আহিল √3 দুটা আহিব, √3 দুটা আছে আমাৰ 2 নম্বৰটোত আছে, 2 নম্বৰত 2 √3, অৰ্থাৎ 2 নম্বৰ অপশ্যনটো, 2 নম্বৰ অপশ্যন আছে ইয়াত। আৰু শেষত 2 + 3 √3 আছে, অৰ্থাৎ 3টা √3 আছে 4 নম্বৰ অপশ্যনটোত, অৰ্থাৎ চিএলি মিলি আছে আমাৰ অপশ্যন চি, অৰ্থাৎ শুদ্ধ অপশ্যনটো হ'ব আমাৰ চি। নেক্সট আহিলো, ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি ইমান আৰু ইমানৰ গসাউ উলিয়াব লাগে। 272 আৰু 148 গসাউ নিৰ্ণয়ৰ জড়িত সোপানবোৰ, মানে এই গসাউ উলিয়াৰ ষ্টেপকেইটা যেতিয়ালৈ আমাৰ ভাগশেষ 0 হৈ নাযায়গৈ তেতিয়ালৈ আমি গসাউ উলিয়াব লাগে। অৰ্থাৎ ইয়াত আমাৰ গসাউ উলিয়াৰ ষ্টেপকেইটা দিয়া হৈছে। প্ৰথম ষ্টেপটো যিহেতু 272ক আমি 148 হৰণ কৰিব লাগিব, প্ৰথমে আমি পাম 272, এই অপশ্যনটো হয়তো আমাৰ প্ৰথম শুদ্ধ হৈ ল'ব। 2 নম্বৰ অপশ্যন আমাৰ ক'ত আছে, ইয়াতো আছে, ইয়াতো আছে। তাৰপিছত আমি ছেকেণ্ড পইণ্টটো চাওঁ, 148 ডিভাইড কৰিব লাগে, 148 ইকুৱেল পাম আমি নেক্সট 124 ডিভাইড কৰিব, 148 আছে 1 নম্বৰ অপশ্যন, অৰ্থাৎ 1 নম্বৰ 2 নম্বৰটোত নাই, অৰ্থাৎ আমি ইয়াত পালো এ নম্বৰ অপশ্যনত 2 আৰু 1 মিলিছে। তাৰপিছত ইয়াত যিহেতু 124 আছে, নেক্সট 124ক 24 ডিভাইড কৰিব, 124 আছে ইয়াত, গতিকে 4 নম্বৰ অপশ্যন, 4 নম্বৰ অপশ্যন ইয়াত আছে। তাৰপিছত আমি পাম ভাগশেষ 0 লোৱা, এতিয়া নেক্সট 24ক 4 ডিভাইড হৈছে, ভাগশেষ 0 ওলাল, অৰ্থাৎ শেষৰ ষ্টেপটো হ'ল অপশ্যন 3, আমি পাই গলো, অৰ্থাৎ আমাৰ শুদ্ধ অপশ্যনটো হ'ব এ। নেক্সট আহিলো আমি, নিৰ্দেশনা আমাক দিয়া আছে যে প্ৰশ্ন নং 40ৰ পৰা 45লৈ এটা দাবীৰ উক্তি এটা কাৰণ আৰ উক্তিয়ে অনুসৰণ কৰে, শুদ্ধ বিকল্পটি বাছি উলিওৱা। ইয়াত আমাৰ অপশ্যন দিয়া আছে যে উক্তি এ আৰু কাৰণ আৰ উভয়ে সত্য, আৰু কাৰণ আৰ হৈছে উক্তি এৰ শুদ্ধ ব্যাখ্যা। যদিহে এত দিয়া পদটো যদি কাৰণটোৰ সৈতে মিলে, অৰ্থাৎ কাৰণটো শুদ্ধ ব্যাখ্যা হ'ব, তেতিয়া অপশ্যন এ আহিব। আৰু যদিহে উক্তিটো শুদ্ধ হয়, কাৰণো শুদ্ধ, কিন্তু কাৰণটোৰ সৈতে উক্তিটো যদি নিমিলে, তেতিয়াহ'লে আমি বি অপশ্যন শুদ্ধ কৰিব লাগিব। নেক্সট, উক্তিটো সত্য কিন্তু কাৰণটোৰ লগত মিলা নাই আৰু কাৰণটো ভুল, তেতিয়াহ'লে আমি এইটো অপশ্যন চিত ক্লিক কৰিব লাগিব। আৰু যদি বোলে উক্তি আৰু কাৰণ দুইটাই, উক্তিটো অসত্য কিন্তু কাৰণটো সত্য, কিন্তু তাৰ লগত মিলা নাই, আৰু তেতিয়া আমি অপশ্যন ডি শুদ্ধ দিম। অৰ্থাৎ আমি চাওঁ প্ৰথম প্ৰশ্নটো কি আছে, আমি এ বি চি অপশ্যনতে চিলেক্ট কৰিব লাগিব এইকেইটা প্ৰশ্নৰ পৰা। এইকেইটাত আমাৰ কোনো ধৰণৰ অপশ্যন দিয়া নাথাকে, এইকেইটা ওপৰত থকা অপশ্যন কেইটাকে আমি চেক কৰিম। এতিয়া আহিলো প্ৰথম উক্তিটো কি আছে, এখন খেলত জয়ী হোৱাৰ সম্ভাৱনা 0.04, তেন্তে খেলখনত পৰাজয় হোৱাৰ সম্ভাৱনা 0.6, অৰ্থাৎ এই দুইটা যদি আমি যোগ কৰো 0.04 আৰু 0.6 দুইটা যদি যোগ কৰো আমাৰ 1 কেতিয়াও নহয়। জয়ী আৰু পৰাজয়ী দুইটা মিলি আমাৰ 1 হ'ব লাগে, কিন্তু এই দুইটা যদি আমি 0.04 আৰু 0.06 দুইটা যোগ কৰো তেতিয়া 1 কেতিয়াও নহয়, গতিকে এই অপশ্যনটো ভুল হৈ আছে, উক্তিটো আমাৰ ভুল। আৰু আমাক কাৰণটো দিয়া আছে যে এটা ঘটনাৰ সম্ভাৱিতা হয় আৰু আনটো নহয়, পি প্লাছ পি বাৰ দুইটা যোগ কৰিলে আমাৰ 1, এটা হয় আৰু এটা নহয়। কাৰণটো সত্য, কিন্তু ইয়াত আমাৰ যিটো উক্তি দিয়া আছিল উক্তিটো ভুল দিলে, অৰ্থাৎ আমি অপশ্যন পাম ডি, উক্তিটো সত্য, উক্তিটো অসত্য কিন্তু কাৰণটো আমাৰ সত্য হয়, কাৰণটো সত্য। নেক্সট আমি আহিলো 41 নম্বৰ প্ৰশ্নটোত আমাৰ যাম। 41 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে 2x + 3y + 5 = 0 আৰু
4x plus ky plus 7 equal 0 সমীকৰণটো অসংগত যদিহে k equal 6 অৰ্থাৎ k মান যদি অসংগত মানে অসংগত যাৰ সমাধান নাই আৰু সমাধান নাথাকিলে সমান্তৰাল হ'ব লাগে আৰু সমান্তৰালৰ চৰ্তটো আমাৰ এই চৰ্তটো পূৰণ হ'ব লাগিব ইয়াত আমাৰ এই চৰ্তটো পূৰণ হৈছে আমি চেক কৰো 2/4 হ'ব প্ৰথম a1/a2 মানে 2/4 মানে 1/2 হ'ব 3 k মান যদি আমি 6 বহাও 3/6 হলে 1/2 হ'ব অৰ্থাৎ a1/a2 = b1/b2 মিলি আছে আৰু 5/7 আছে লাষ্টত c1/c2 মিলা নাই অৰ্থাৎ আমাৰ অসংগত হ'ব উক্তিটো সত্য আৰু লগতে কাৰণ যেটো দিছে আমাক এইটো চৰ্তটোৰ কাৰণে অসংগত হ'ব বা সমান্তৰাল হ'ব গতিকে দুইটাই সত্য অৰ্থাৎ উক্তি আৰু কাৰণ দুইটাই শুদ্ধ আৰু কাৰণটো এই উক্তিৰ শুদ্ধ ব্যাখ্যা গতিকে আমি অপচন পাম অপচন এ টো আমাৰ শুদ্ধ হ'ব 41 নম্বৰ উত্তৰটোৰ ক্ষেত্ৰত আমাৰ অপচন এ শুদ্ধ হ'ব নেক্সট প্ৰশ্ন আহিছে 42 নম্বৰ আমাক 42 নম্বৰ প্ৰশ্নত আমাক দিয়া আছে যে ত্ৰিভুজ ABC সৰ্বাংগসম PQR তেন্তে AB লগত AB = PQ আৰু BC = QR ইয়াতে বাহুকেইটা সমান হলে সৰ্বাংগসম দিয়া হৈ আছে এতিয়া আমাক কাৰণটো দিয়া আছে যদি দুটা ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমান হ'ব তেন্তে সিহঁত SS বাহু স্বীকাৰ্যমতে সদিশ ইয়াত আমাৰ উক্তিটো আছে সৰ্বাংগসমৰ কিন্তু ইয়াত আমাক দিয়া আছে সদিশৰ অৰ্থাৎ দুইটা মিল পৰা নাই দুজোৰ বাহু যদি সমান হৈছে নিশ্চয় তিনিৰ বাহু সমান হ'ব গতিকে এটো সৰ্বাংগসম হ'ব আৰু উক্তিটো সত্য কাৰণ যেটো দুটা ত্ৰিভুজ অনুৰূপ বাহুবোৰ সমান হ'ব পাৰি তেন্তে সিহঁতৰ বাহু স্বীকাৰ্যমতে সিহঁতৰ সদিশ হ'ব গতিকে দুইটাৰে সত্য কিন্তু কাৰণটো উক্তিটোৰ সঠিক ব্যাখ্যা নহয় অৰ্থাৎ আমাৰ ইয়াৰ ক্ষেত্ৰত অপচনটো শুদ্ধ হ'ব আমাৰ বি অপচনটো শুদ্ধ হ'ব উক্তি আৰু কাৰণ দুইটা সত্য কিন্তু সঠিক ব্যাখ্যা কাৰণটো উক্তিৰ সঠিক ব্যাখ্যা নহয় নেক্সট আমি পাম 43 নম্বৰ প্ৰশ্নটোত √5 plus √20 plus √45 এনেদৰে এটা বহুপদ আমাৰ এনেদৰে এটা সমান্তৰ প্ৰগতি দিয়া আছে 43 প্ৰশ্নটোত আমাৰ এটা সমান্তৰ প্ৰগতি দিয়া আছে ইয়াৰ n টা পদৰ যোগফল দিয়া আছে আমাক √5/2 n plus 1 দিয়া আছে আৰু কৈছে যে কাৰণটো প্ৰথম n টা স্বাভাৱিক সংখ্যাৰ যোগফল n plus 1/2 n into n plus 1/2 এতিয়া কথা হল এই কেইটাৰ যোগফল কেতিয়াও আমাৰ যেটো এনসাৰ দিছে এটো নহয় আমি যদি ক্যালকুলেশন কৰো ইয়াৰ উত্তৰ বেলেগ এটা ওলাই অৰ্থাৎ আমাৰ উক্তিটো অসত্য আৰু আমাক যেটো কাৰণ দি আছে কাৰণটো আমাৰ শুদ্ধ n টা স্বাভাৱিক সংখ্যাৰ যোগফল আমি n plus 1/2 এ পাম এতিয়া আমি ইয়াৰ ক্ষেত্ৰত দেখিলো a টো অসত্য কিন্তু কাৰণটো আমাৰ সত্য উক্তিটো অসত্য অৰ্থাৎ আমাৰ ইয়াৰ ক্ষেত্ৰত অপচনটো হ'ব আমাৰ অপচন উক্তি অসত্য কাৰণটো সত্য অপচন ডি শুদ্ধ হ'ব এতিয়া আমি 44 নম্বৰ প্ৰশ্নটো আহিছো 44 নম্বৰ প্ৰশ্নটো আমাক দিয়া আছে উক্তিত দিয়া আছে যে কোনো সূক্ষ্ম কোণ থিটাৰ বাবে sin থিটাৰ মান সদায় একতকৈ ডাঙৰ হয় আমি সাইনত পাইছিলো লম্ব বাই অতিভুজ p/h আৰু লম্বডাল সদায় অতিভুজতকৈ ছুটিয়ে হয় অতিভুজডাল যেটো তলত আছে গতিকে অতিভুজৰ মানটো ডাঙৰ আৰু লম্বডাল সদায় অতিভুজতকৈ সৰু হ'ব আৰু তেনে ক্ষেত্ৰত আমাৰ যিমানবোৰ মান পাম সদায় 1 তকৈ সৰু হ'ব আমি যিমানবোৰ মান পাম সদায় 1 তকৈ সৰু হয় ইয়াত আমাক দিছে যে কোনো সূক্ষ্ম কোণ থিটাৰ বাবে sin থিটাৰ মান সদায় 1 তকৈ ডাঙৰ দি আছে আৰু যেটো অসত্য এটো সত্য নহয় আমাৰ sin থিটাৰ কাৰণে সদায় মানবোৰ 1 তকৈ সৰুৱে হ'ব আৰু কাৰণ দিছে এটা সমকোণ ত্ৰিভুজৰ অতিভুজ বৃহত্তম বাহু কাৰণটো শুদ্ধ কিন্তু কাৰণটো ইয়াৰ সঠিক ব্যাখ্যা নহয় সমকোণ ত্ৰিভুজৰ ক্ষেত্ৰত অতিভুজডালে আটাইতকৈ বৃহত্তম বাহু সত্য এটো গতিকে আমি পালো উক্তিটো অসত্য কিন্তু কাৰণটো সত্য অৰ্থাৎ আমাৰ অপচন ডি টোৱে শুদ্ধ হ'ব ইয়াৰ পিছত আমি 45 নম্বৰ প্ৰশ্নটো দেখিছো ইয়াৰ উক্তি দিয়া আছে x = 2 sin square theta আৰু y = 2 cos square theta plus 1 তেন্তে x plus y = 3 হ'ব আমি এটো সত্যাপনটো প্ৰমাণ কৰি চাম আৰু লগতে আমাক পিছত দিয়া আছে কাৰণটো থিটাৰ যিকোনো মানৰ বাবে sin square theta plus cos square theta গলে এটো আমাৰ সত্য হয় এটো আমাৰ সত্য হয়
কাৰণটো দিয়া আছে আমাক থিটাৰ যিকোনো মানৰ বাবে sin স্কয়াৰ থিটা প্লাছ cos স্কয়াৰ থিটা ইকুৱেল 1 এইটো আমাৰ কাৰণটো সত্য হয় আমি এতিয়া পৰীক্ষা কৰি চাও উক্তিটো সত্য হয় নে আমি চেক কৰো আমাৰ x ৰ মান দি আছে 2 sin স্কয়াৰ থিটা আৰু y মান দি আছে 2 cos স্কয়াৰ থিটা প্লাছ 1 আৰু আমি উলিয়াব লাগে x plus y উলিয়াব লাগে অৰ্থাৎ x আৰু y দুইটা মান প্লাস কৰিব লাগে এই দুইটা প্লাস কৰিলে আমি কি পাম চাম আমি x ৰ মান পাইছিলো 2 sin স্কয়াৰ থিটা প্লাস আমি y পোৱা মানকিটা প্লাস কৰিলো এটা দেখিলো দুইটাতে 2 sin স্কয়াৰ থিটা প্লাস 2 cos স্কয়াৰ থিটা আছে দুইটাৰ পৰা যদি 2 কমন আহে আৰু তেতিয়া হলে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থাকিব sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা মানে আমাৰ পাম 1 সূত্ৰ মতে পাইছিলো তেতিয়া হলে 2 into 1 প্লাস আৰু থাকিল 1 অৰ্থাৎ আমাৰ উত্তৰটো ওলাব 3 অৰ্থাৎ আমি পালো x plus y equal 3 আৰু এই গুটে ক্যালকুলেশনটো শুদ্ধ হৈছে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটাৰ বাবে অৰ্থাৎ আমাক যেটো উক্তি দিয়া আছে এই উক্তিটো সত্য আৰু উক্তিটো সত্য কাৰণটো sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল 1 ৰ বাবে অৰ্থাৎ উক্তি a আৰু r দুইটাই সত্য লগতে r এৰ সঠিক ব্যাখ্যা হয় বাট কাৰণটো এৰ সঠিক ব্যাখ্যা হয় অৰ্থাৎ আমাৰ অপচনটো হ'ব A